HL পোদ্দাৰ ফাউণ্ডেশ্যনে লায়ন্স ক্লাব অফ গুৱাহাটী অৰ্পণৰ সহযোগত গুৱাহাটীৰ তেতেলীয়াস্থিত পূৰ্বোত্তৰ ইনষ্টিটিউট ফৰ পাৰ্চন উইথ ডিজিবিলিটিজ য'ত ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি অজয় পোদ্দাৰৰ নেতৃত্বত 8খন ডেস্ক আৰু 8খন বেঞ্চ প্ৰদান কৰে। এই প্ৰতিষ্ঠানখন হৈছে পূৰ্বোত্তৰ ভাৰতৰ প্ৰথম বিকলাংগ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্ধাৰিত শিক্ষা প্ৰতিষ্ঠান য'ত দিব্যাংগ লোকসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে। HL পোদ্দাৰ ফাউণ্ডেশ্যনে প্ৰতি বছৰে এই প্ৰতিষ্ঠানখনক বিভিন্ন ধৰণৰ সহায়ৰ হাত আগবঢ়োৱাৰ লগতে প্ৰতিটো অভাৱ দূৰ কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰকল্পটো হৈছে প্ৰয়োজনভিত্তিক মানৱ সেৱাৰ এক অংশ। প্ৰতিষ্ঠানখনৰ অধ্যক্ষ JP সাহাৰিয়াই এই সহায়ৰ বাবে HL পোদ্দাৰ ফাউণ্ডেশ্যনৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে লগতে ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অজয় পোদ্দাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে যাৰ দিশ নিৰ্দেশক আৰু সহায়ত এই মহৎ কামটো সফল হ'ব পাৰিলে। লগতে লায়ন্স ক্লাব অফ গুৱাহাটী অৰ্পণকো সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। মই পোনপ্ৰথমে লায়ন্স ক্লাবলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈকে আৰু আমাৰ অজয় পোদ্দাৰদেৱ আমাৰ মাজত উপস্থিত হৈছে। আমাক তেখেতে প্ৰতি বছৰে এই অনুষ্ঠানটিক সহায় কৰি গৈ থাকে আৰু এইবাৰো তেওঁ এটা বৃহৎ টিম মেমসকলক লৈ আহিছে। মই তেওঁলোকক শুভেচ্ছা দিছোঁ। আমাৰ যিসকল বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী প্ৰায় 150 জন ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই অনুষ্ঠানটোত পঢ়ি আছে। এইখন আমাৰ এখন ডিগ্ৰী কলেজ হয়, এইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ হয়। ইয়াত সকলো টাইপছৰ ল'ৰা ছোৱালী পঢ়ে, ডিফেণ্ডাম পঢ়ে, ব্লাইণ্ড পঢ়ে, লোকমোটৰ পঢ়ে, MR ষ্টুডেণ্ট পঢ়ে। গতিকে এইখন আমাৰ নৰ্থ ইষ্টৰ ভিতৰত একমাত্ৰ শিক্ষা অনুষ্ঠান আৰু এই অনুষ্ঠানখন আমি আগবঢ়াই নিবৰ কাৰণে এনেকুৱা ধৰণৰ শুভাকাংক্ষী ব্যক্তি আমাৰ খুবেই প্ৰয়োজন। আমাৰ এই সন্মানীয় ডাঙৰীয়া অজয় পোদ্দাৰ ডাঙৰীয়ালৈকে ধন্যবাদ জ্ঞাপন কৰি মেমসকলক ধন্যবাদ জ্ঞাপন কৰি আমাক এই অনুষ্ঠানটি আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। नमस्ते, मैं वंदना बगड़िया लायंस क्लब ऑफ गुवाहाटी अर्पण से। आज हम लोग यहाँ आए हैं इस जो कॉलेज है, इंस्टीट्यूट है, यहाँ डेस्क एंड बेंचेस जो हम लोगों ने यहाँ दिया है, हम लोग प्रयत्न करेंगे कि और यहाँ आए सभी कोई जाने, जो कि ये नॉर्थ ईस्ट में ऐसा प्रथम स्कूल है जहाँ डिसेबिलिटीज बच्चों को पढ़ाया जाता है, उन्हें सिखाया जाता है। तो ये बहुत ही बड़ी बात है कि आज हम लोगों को ये सौभाग्य मिला कि हम लोग यहाँ आकर डेस्क बेंचेस देने का और HL पोद्दार फाउंडेशन के साथ उनके सपोर्ट से आज हम लोग यहाँ उपस्थित हुए हैं, यहाँ देने का हमें मिला है। तो हम लोग प्रयत्न करेंगे कि भविष्य में और भी इस तरह के कार्यक्रम यहाँ करें, इन बच्चों के साथ करें। बहुत बहुत धन्यवाद।